তো যেহেতু আঘোণ মাহ বিয়াৰ বতৰ তো একচুৱেলি মই প্ৰতিদিনে বিয়া খাবলগীয়া হৈছে যোৱাকালি মনোজ ভাইটিৰ বিয়াত বহুখিনি ফূৰ্তি কৰিলোঁ আপোনালোকে দেখাই পাইছে আৰু আজি এয়া বন্ধুবৰ ধনজিৎ কলিতা সাবতগামৰ হয় আৰু লগতে লুটাপাৰাৰ এয়া বিশ্বজিৎ ভাইটি একচুৱেলি দুইখন বিয়া একেদিনাই হয় তো সকলোৰে একেলগে মই যুগ্ম জীৱনৰ সুখী হোৱা কামনা কৰিছোঁ আৰু এনেকৈ আদৰণি জনাইছোঁ আমাৰ নাথযোগী জনগোষ্ঠীৰ গামোচা এখনেৰে একচুৱেলি যুগ্ম জীৱনৰ আৰম্ভণি আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে ভালে কুশলে এই জীৱনবিলাক পাৰ হয় আৰু মই ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিছোঁ থেংক ইউ যি নহওক বহু অপেক্ষাৰ অন্তত বহুদিনীয়া একটা সপোন আজি বাস্তৱ ৰূপত পৰিণত হৈ গ'ল খুবেই ভাল লাগছে এয়া বন্ধুবৰ বিশ্বজিৎ নাথ ভাইটি বুলি ক'লেও ভুল নহ'ব হয় না BSFত আৰু মোৰ ভিডিঅ' দেখা দৰ্শকক মই তেওঁলোকে যিসকলে ভাড়াঘৰ চায় ভাড়াঘৰ চিৰিয়েল যিখন চায় তাতে BSFৰ ৰ'ল কৰে আৰু এটা তৰামাই বুলি পুলিচ অফিচাৰ আছিল না পুলিচ কনষ্টেবল আছিল না তো ঠিক তৰামাই আৰু আমাৰ ভাইটি বিশ্বজিতে BSF তো ভাড়াঘৰৰ যেটা কাহিনী মই দুইজনে কেনেকৈ মেনেজ কৰিব BSF বৰ্ডাৰত থাকিব না পুলিচ অসমৰ ডিউটি কৰিব তো যি কি নহওক বহুদিনীয়া সপোন আজি বাস্তৱ ৰূপত পৰিণত হৈছে খুবেই ভাল লাগিছে অত্যাধিক আনন্দিত বিশ্ব ভাইটিৰ যুগ্ম জীৱনৰ আৰম্ভণি তো আমি শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ যুগ্ম জীৱন সুখী হওক মধুৰ হওক আৰু প্ৰথমতে আমাৰ নাথযোগী জনগোষ্ঠীৰ জাতীয় গামোচাৰে মই মানে মৰম যাচিব বিচাৰিছোঁ ভাইটি কংগ্ৰেচুলেশ্যনছ যুগ্ম জীৱন সুখী হওক দেই আৰু আমাৰ বিশ্ব ভাইটিৰ সহধৰ্মিনী অৰ্ধাংগিনী তৰামাই হয় না আগৰ পৰাই চিনিয়ে পাওঁ তো যি কি নহওক আমাৰ এখন নাথযোগী জাতীয় গামোচাৰে মই শুভেচ্ছা জনাইছোঁ যুগ্ম জীৱন সুখী হওক মধুৰ হওক আৰু এইফালে মিলন দা বহুত দেৰিকৈ দেখা পালোঁ ঠিক আছে খুবেই ভাল লাগিল আৰু মিলন দাকো লগ পালোঁ ঠিক আছে বাকী বিয়া ঠিকে ঠিকে গেল বঢ়িয়া বঢ়িয়া কালি বেছিকৈ খাইছা নেকি পেটটা আজি বাঢ়ছে কিন্তু আৰু মোৰ শৰীৰ প্ৰতি খেয়াল ৰাখিবি ঠিক আছে যি কি নহওক দুইটাই ভালকৈ থাকিবি হা আৰু মই একচুৱেলি বিশ্ব ভাইটিৰ ঘৰত খানা দানা কৰি এনেকৈ ওলাই আহিলোঁ আৰু আহি পালোঁ এতিয়া সাবতগাম বন্ধুবৰ ধনজিৎ কলিতাৰ ঘৰত ৰাৱণতাৰী বন্ধুবৰ ধনজিৎ কলিতাৰ বিয়া খাব আহিছোঁ আৰু বহুদিনৰ পৰাই ভাবি আছিলোঁ যে বিয়াখন কেতিয়া হ'ব যি কি নহওক ফাইনেলি যোৱাকালি বিয়াখন হৈ গ'ল আৰু আজি বহুতৰ দিন মই এনেকৈ আহি উপস্থিত হৈছোঁ আৰু প্ৰথমতে আমাৰ নাথযোগী জনগোষ্ঠীয় গামোচাৰে যুগ্ম জীৱনৰ আৰম্ভণি আৰু শুভেচ্ছা জনাব বিচাৰিছোঁ আৰু লগতে আমাৰ বন্ধুবৰ ধনজিৎ কলিতাৰ সহধৰ্মিনী তথা অৰ্ধাংগিনী মই এখন নাথযোগী জনগোষ্ঠীয় গামোচাৰে শুভেচ্ছা জনাব বিচাৰিছোঁ বহুত বহুত ধন্যবাদ আৰু আমি আশা ৰাখিছোঁ তেখেতসকলৰ যুগ্ম জীৱন সুখী হওক মধুৰ হওক কাৰণ বহুত দিনৰ পৰা কৰি থাকোঁ যে বিয়াখন কেতিয়া হ'ব যি কি নহওক কি আছিল লাভ মেৰিজ আছিল না এৰেঞ্জ মেৰিজ এৰেঞ্জ হয় ভণ্টি ক'ত ঘৰ খলিচাটাৰী মানে আমাৰ আইচকাতি মন্দিৰৰ ওচৰতে আচ্ছা যি কি নহওক খুব ভাল লাগিল যুগ্ম জীৱন সুখী হওক ঠিক আছে তাৰে কামনা কৰিছোঁ আৰু আজি সঁচাকৈ মই ভাবিছিলোঁ যে গৈ পামনে নাই বুজিছা ধন্যবাদ আজি তিনিখন টোটেল বিয়া আছে তিনিজন বন্ধু ঠিক আছে তোৰ নাম আৰু মোৰ নাম প্ৰায় একেই হয় না ধনজিৎ আৰু ধনজ তো যি কি নহওক বন্ধুত্ব হৈছিল আৰু এই বন্ধুত্ব যাতে চিৰদিন থাকক আৰু তাৰ কামনা কৰিছোঁ যুগ্ম জীৱনত সুখী হওক ঠিক আছে থেংক ইউ তো একচুৱেলি খুবেই ভাল লাগিল বৰ্তমান আছোঁ সাবতগাম আমাৰ ৰাৱণতাৰী তো ধনজিতৰ বিয়াত আহিছোঁ একচুৱেলি মিতা বুলি নকওঁ কিন্তু নাম দুটা একে সেইটোৱে কৈছোঁ আৰু মই দেখুৱাইছোঁ সঁচাকৈ সুন্দৰ পৰিৱেশ আপোনালোকে দেখাই পাই আছে সাবতগামৰ একচুৱেলি ৰাৱণতাৰী গাঁও হয় ধনজিৎ কলিতাৰ ঘৰত আজি এনেকৈ উপস্থিত হ'বলৈ পায় তেখেতৰ যি শুভ বিবাহৰ যি আজি একচুৱেলি পাৰ্টি এই পাৰ্টিত উপস্থিত হ'বলৈ পাই সঁচাকৈ বহুতেই ভাল লাগিছে আৰু ইফালে খানা দানা ব্যৱস্থা কৰিছে তো ভাবিলোঁ ফটককৈ খাই ল'ম ৰাতি হৈ গ'ল তো খাই লৈ মই সোনকালে বিদায় মাগিব লাগিব আৰু ইয়াত ধনজিতে মোৰ কাৰণে বেচেৰা বহিছিল কিন্তু মোৰ অলপ মানে জলদিবাজি দেখি ইয়া মানে উঠিছে আৰু তো এতিয়া মই বহি ইয়াতে খাম মানে বহুত সুন্দৰ খানা দালি চব্জি বৰা আহি গৈছে খানা খোৱাৰ পিছতে মাছ মাংস আহিব নিশ্চয় বহুত একদম ইউনিক তো এয়া হৈছে ধনজিতৰ মা আৰু এয়া ধনজিতৰ দেউতা তো চবকে কথা পাতিলোঁ বহুতে ভাল লাগিল আৰু এতিয়া মই গৈ থাকিম খানা দানা হৈ গ'ল তো আজি ধনজিতৰ বিয়াত আহি ধুনীয়াকৈ খোৱা দাৱা হৈ গ'ল আৰু গোটেই ঘৰে পৰিয়ালখিনিৰ লগত চিনাকি হৈ গ'ল ঠিক আছে বাকী বহুতে ভাল খানা ঠিক আছে পুৰা পেট ভৰাই খালোঁ ভণ্টি একেলগে আছিলোঁ নেকি একেলগে খালোঁ না খুবেই ভাল লাগছে তো বাকী পৰিয়ালৰ গোটেইখিনিৰ লগত চিনাকি হ'ল আজি ধনজিতৰ প্ৰথমবাৰ আহিছোঁ মই এই ৰাৱণতাৰী গাঁৱত
আৰু আহি যিখিনি পৰিৱেশ পালোঁ খুবেই ভাল লাগিল আৰু দুইটাৰে নিমন্ত্ৰণ থাকিল কিন্তু আমাৰ ঘৰত যাব লাগিব ঠিক আছে দুইটাই আমাৰ ঘৰত যাব লাগিব একদিন হা ফোন কৰিম মই ঠিক আছে যাবি তো নিশ্চয় বাছ বাকী বৰ্তমান ডিউটি ক'ত আছে কোকৰাঝাৰ কোকৰাঝাৰ আচ্ছা ঠিক আছে হ'ব হা ভালকৈ থাকিবি যুগ্ম জীৱন সুখী হওক মধুৰ হওক তাই কামনা কৰিছোঁ থেংক ইউ এতিয়া মই গৈ থাকিম বঢ়িয়া তো তোমাৰ একচুৱেলি কয় বইনী হোৱা পাঁচ বইনী মানে কিয় জানা না মোৰ মাহৰৰ 5 বইনী হয় আজি কয়জন উপস্থিত আছে 3 জন তোমাৰ ভাই নাই আৰু আমাৰ মাহৰৰ এক ভাই হয় আর কি তো দেখ মিলি গেছে মোৰ মাহৰৰ 5 বইনী আৰু ইমা হল 5 বইনী আজি 3 বইনী উপস্থিত হয় না কইনে নিজে এক বইনী আৰু এক নম্বৰ তুই বা তো বঢ়িয়া এতিয়া মই খানা দানা কৰিম আৰু পেট ভৰাই খাম মিলন দা আছে না সব মিলন নাই মানে একচুয়ালি শালিৰ বিয়াত বেছিকে খাৱাৰ মানে আশা কৰি সেইকাৰণে মোক নিমন্ত্ৰণে বিনাই খোৱা নহয় তাৰমানে কি হ'ল মোৰ টাইম হোৱা নাই তো মেছেজ তো কৰিব পাৰি না স্পেচিয়েলি দাদা কৈছে মই দাদাক ইনভাইট দিছিলোঁ হয় দাদাই মোক কৈছিল কথাখিনি কালি সময় কম থকাৰ কাৰণে আহিব পৰা নাই একদিন স্পেচিয়েলি তোৰ ঘৰত মাতিব লাগে হাঁস দি কালি খাসি পাঠা আমি নাখাং ঠিক আছে আমাৰ ইয়াক লৈ যে হাঁস দিয়ে দে হ'ব ঠিক আছে খুবেই ভাল লাগিল আৰু মিলন দাকো লগ পালোঁ ঠিক আছে বাকী বিয়ে ঠিকে ঠিকে গেল বঢ়িয়া কালি বেছিকে খাইছা নেকি পেটটা আজি বাঢ়ছে কিন্তু আৰু মোৰ শৰীৰ প্ৰতি খেয়াল ৰাখিবি ঠিক আছে যি কি নহওক দুইটাই ভালকে থাকিবি হা বহুতে ভাল লাগিব আৰু লগতে যৌতুকটা আছে সৰি মোৰ তৰফৰ পৰা কিবা আনছো এটা ছোট্ট তোফা দেই আৰু দুইজনে একদিন আমাৰ ঘৰত বিৰাব যাব লাগিব আমাৰ ঘৰতো জানাই আজিলৈকে যাবি নাই দুইজনে যাব লাগিব ছুটি ক'ত দিন কোনটো পষ্টিং আছে বৰ্তমান তো পষ্টিং কোনটো আছে কাজলগাঁও না এই যে কাজলগাঁও হৈছিলো তই না চিৰাং কাজলগাঁও তো ঠিক আছে বহুতে ভাল লাগিল ধন্যবাদ আৰু যিহেতু ৰেগুলাৰ বিয়া খাইছোঁ তো মাছ মাংস তেল মছলা বেছিকৈ খোৱা হৈ আছে তো মই ভাবিছোঁ পেটটো অলপ চাফা কৰিব লাগিব তো পেটটো চাফা কৰাৰ এটাই উপায় আছে তো আমি টেঙা খাব লাগিব হয় না তো এনেকৈ আমি জম্ভুৰা টেঙা বুলি কওঁ আপোনালোকে বা কি কয় ছিঙিব খুজিছোঁ ছিঙা নাই দেই জোৰকৈ টানিছোঁ কেৱা পৰি গ'ল নহয় তো এনেকৈ দুটা লৈছোঁ আৰু দুটাই পাৰিছোঁ এই দুটা একদম ধুনীয়াকৈ পূৰা প্ৰীতি আছে আমাৰ নালটুবা আছে জয়দীপ একচুৱেলি আমি চবে মিলি একেলগে ধুনীয়াকৈ এই দুটা কাটি খাই ল'ম তো এনেকৈ আহি আছোঁ আৰু যিহেতু নেমু টেঙাও আছে তো গোটেইখিনি মিক্স কৰি একচুৱেলি বিয়া বা অন্নপ্ৰসান বা এনেকৈ বেপাৰ দি থাকিলে বেছিকৈ মাছ মাংস বা তেল মছলাবিলাক বেছিকৈ খোৱা হ'লে কিবা গেছ হৈ থাকে আৰু পেটৰ কিবা প্ৰব্লেম অহাৰ চান্স থাকে তো আমি একচুৱেলি টেঙা খাব লাগে আৰু যিহেতু ঠাণ্ডা বতৰ একচুৱেলি টেঙা বহুতে প্ৰয়োজন টেঙা খালে মানে পেটটো চাফা হৈ আহে তো মই ভাবিছোঁ আজি এইখিনি ধুনীয়াকৈ খাই পেলাই পেটটো অলপ চাফা কৰি লওক না কি কৰি আহিছে আপোনালোকে খায় নে নাখায় যদি আপোনালোকে খায় এটা কমেণ্টত জনাবচোন কি টেঙা খাই বেছি ভাল পায় মই কিন্তু জম্ভুৰা একদম মোৰ কাৰণে ফেভৰেট আৰু ইয়াত দেখিছে নহয় ইমানে মজা যিটো আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকৰ থাকিলে জনাবচোন এতিয়া কিন্তু জম্ভুৰা টেঙা বৰ্তমান সময়ত বহুতে টেষ্টি হৈছে তাৰমানে বৰ্তমান সময়ত ৰসটো অলপ বেছি হৈছে হয় না পূৰা পকিছে যে এনেকৈ খাইছোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই